মা মই আজি এটা সিদ্ধান্ত লৈছোঁ বহুত ডাঙৰ সিদ্ধান্ত লৈছোঁ তোমাৰ ল'ৰাই ইমান সোনকালে গিভ আপ নকৰে নাহাৰে তোমাৰ ল'ৰাই জীৱনত বহুত কষ্ট বহুত দুখ সহ্য কৰিলোঁ কিন্তু এতিয়া যুঁজিম নিজৰ কাৰণে যুঁজিম তুমি চিন্তা নকৰিবা তোমাৰ ল'ৰা কেতিয়াও নাহাৰে জীৱনত বহুত বিশ্বাসঘাতকতা হ'ল গোটেই জীৱনটো তছনছ কৰি পেলালে এতিয়া মই উঠিছোঁ কাৰো বাবে অপচ নকৰোঁ এতিয়া এখন যুদ্ধ হ'ব দেউতাই কৈছিল মানুহ স্বাৰ্থপৰ হ'ব লাগে নিজৰ বাবে চিন্তা কৰিব লাগে কেতিয়াবা দেউতাই ভাল কথাও কৈছিল মই বুজি নাপালোঁ এতিয়া মই নিজৰ কথা ভাবিম ভালকৈ ভাবিম ককাইদেউ কাৰোবালৈ ফোন কৰিছে এই ভানুলৈ কৃষ্ণ কাটকচোন কাটিলোঁ কোৱা কি হ'ল এই নহয় মানে ভানুক এইবিলাক কথা ভুলতো নক'ব আৰে নকওঁ হে তুমি কি কথাবোৰ ভাবি থাকা হে তেওঁ মানে চিন্তা কৰি থাকে যে এই কেনেবাকৈ এইবোৰ কথা জানিব লাগিলে ডিব্ৰুগড়ৰ পৰা ৰাতাৰাতি আহি গুৱাহাটী পাই যাবহি মোৰ মানে আকৌ এইবিলাক পৰিৱেশলৈ যাবলৈ মন নাই আৰু আকৌ মিছামিছি নহ'লে টেনশ্যন অসুখ অশান্তি এইবিলাক বৰ দিগদাৰ আৰে সেইবোৰ একো নহয় দিয়া ৰাজা আৰু ভানুক আমি এইবোৰ একো কথা নকওঁ নেলাগে মুঠতে আমি সকলো ইয়াতে চম্ভালি ল'ম সেই হ'ব তুমি চিন্তা নকৰিবা তাকে ভাত বাঢ়িছোঁ মামা আহক ভাত ব'ল আমি গৈছোঁ ব'ল হেৰা ব'লা গৰমে গৰমে খাই লওঁ ব'ল ৰাতি গুঞ্জনৰ ফোনৰ পৰা ফোন আহিছে গুণিয়ে ফোন কৰিছে নেকি ক'ত হে মানুহজন মই ঘৰতে আছোঁ বেছি ৰাতিকে ফোন কৰিলোঁ শুই গ'লা নেকি নাই হোৱা নাই খুৰা ফোন এটাও নকৰা হ'লা যে কি হ'ল নাই এনেই সিদিনা বেয়া পালা নেকি ঘপককে ঘৰৰ পৰা ওলাই গ'লা যে মই আচৰিতে হৈছোঁ নাই বেয়া কিয় পাম এনেই কাম আছিল কাৰণে গুচি আহিলোঁ ফোন এটা কৰিম বুলি সদায় ভাবি থাকোঁ কিন্তু কৰাহে হোৱা নাই এতিয়া কোৱা এইফালে আহিলে সোমাবা আকৌ নিশ্চয় যাম বাৰু গুড নাইট বাৰু গুড নাইট যাম গুঞ্জন এতিয়াতো তোমাৰ ঘৰলৈ সঘনাই যাব লাগিব কাৰণ মোৰ বহুত হিচাপ নিকাচ কৰিব লগা আছে তোমাৰ ওপৰত তাকে ককাইদেউ মই ভাবিছোঁ মানে মামা মোক মাতিছিলা তোক মাতিছিলোঁ হেৰি তোৰ লগত এই কথা কেইটামান পাতিব লগা আছিল হেৰি তই বচোন ভাবিলোঁ সকলো থাকোঁতে কথাবোৰ পাতোঁ সকলো থাকিলে কথাবোৰ পাতি ভাল লাগিব দেচোন আৰু সকলোৰে মতামতৰো কথা আছে কি কথানো বিজন তুমি কোৱা নেকি নাই মানে মইনা তইতো গম পাইছই অংকিত আকৌ ঘূৰি আহিছে আচৰিত হ'বলগীয়া কথাবোৰ তই যেনেকৈ গম পাইছ আমিও গম পাইছোঁ
মইতো নিজ চকুৰে দেখিছোঁ মোমায়েৰেও আঁতৰৰ পৰা অংকিতক দেখিছে অলপ দেৰিকৈ হ'লেও সৰু মইনায়ো কৈছে তই বোলে সকলোবোৰ কথা গম পাৱ দেউতা মই জানো তাকেই আচলতে অংকিত ঘূৰি অহা কথাটোক লৈ আমি বৰ চিন্তাত আছোঁ কিন্তু কেৱল চিন্তা ভাৱনা কৰি থাকিলেতো নহ'ব তোৰ লগত কথাখিনি আলোচনা কৰাটো দৰকাৰ তই কথাবিলাক জানিও আমাক ক'বলৈ টান পাইছিলি সেইকাৰণে তোক আজি এনেকৈ মাতি আনিছোঁ তোৰ বিয়া হোৱা দিন ধৰি এইবোৰ কথাকে লৈ আচলতে মন বেয়া কৰি থাক যিটো কথা গুঞ্জনেও আমাক বাৰে বাৰে প্ৰশ্ন কৰিছিল যে তই কিয় মন বেয়া কৰি থাক হয় দেউতা মই সেইকাৰণে মন মাৰি আছিলোঁ মই এতিয়া ভাবি পোৱা নাই মই আচলতে কি কৰিলে ভাল হ'ব মই আপোনালোকক বাৰে বাৰে কৈছিলোঁ যে অংকিত এদিন উভতি আহিব কিন্তু আপোনালোকে কোনেও মোৰ কথা এবাৰো নুশুনিলে মই ঘৰত থাকোঁতে ভাইটিৰ অশান্তি হৈছিল কিন্তু এতিয়া কি হ'ল মোৰ লগত অংকিত ঘূৰি আহিলে দেউতা কিন্তু মোৰ জীৱনৰ এনেকুৱা এটা বেয়া সময়ত আহিছে যে অংকিতক ওচৰত পায়ো মই তাৰ লগত কথা পাতিব নোৱাৰিলোঁ মই ইচ্ছা কৰিও অংকিতৰ ওচৰলৈ যাব নোৱাৰো মোৰ নিচিনা আৰু কোনোবা দুৰ্ভগীয়া আছে জানো কিমান অশান্তিৰ দিন কটাইছো সেয়া মাত্ৰ মই জানো গুঞ্জনক এইবোৰ কথা ক'ব পৰা নাই কেনেকৈ ক'মনো কি ভাবিবহি আপোনালোকৰ সন্মানৰ কথা আছে দুখন ঘৰৰ কথা আছে এতিয়া মই কি কৰিম আৰু ইমানবোৰ মানসিক অশান্তি লৈ মানুহ কেনেকৈ ইমান সহজ হৈ থাকিব পাৰে দেউতা ময়ো মানুহে দেউতা মই যন্ত্ৰ নহয়তো আজি মোৰ কথাত যদি আপোনালোকে আৰু কেইদিনমান ৰৈ দিলে হয় ভাবকচোন মোৰ কাৰণে আজি কিমান এটা ভাল লগা দিন হ'লহেঁতেন মোৰ মুখত কিমান হাঁহি ফূৰ্তি দেখিলে হয় আপোনালোকে এবাৰ কল্পনা কৰকচোন দেউতা The number you have called is switched off. দহটা বাজে ফোনটো এতিয়ালৈকে নাই যে ফোনটোও ছুইচ অফ বুলি কৈছে ইমান ৰাতিলৈ তাই ক'ত আছে তাইতো কেতিয়াবা ক'ৰবালৈ গ'লে ফোনটো ছুইচ অফ নকৰে কেতিয়াও কথাটো কি মানে নাই নাই মই অলপ আগুৱাই যোৱাটোৱে ভাল হ'ব সেইবোৰ বাৰু বুজিলোঁ খোৱাবোৰ হৈ গ'ল এতিয়া অতীত আৰু ভৱিষ্যতবোৰ কথা ভাবি থাকি লাভ নাই বৰ্তমানটোৰ কথা বেছিকৈ ভবাটো দৰকাৰ নে কি কওঁ পৰি মইনো কি ক'ম আপোনালোকে যি ভাল দেখে সিদ্ধান্ত এটা লওক আৰু মোৰ মতে এইটো সাধাৰণ কথা কাৰোবাৰ জীৱনত কিবা এটা ঘটিব লগা আছিল হে ঘটি গ'ল আমি অংকিত ঘূৰি নাহে বুলি ভাবিছিলোঁ কিন্তু ঘূৰি আহিল আৰু যেতিয়া আহিব লাগিছিল তেতিয়া কিন্তু নাহিল এতিয়া এনেকুৱা অৱস্থাত আহিছে আৰু এতিয়া আমি অংকিতৰ কথা ভাবিব নোৱাৰোঁ মোৰ মতে তই অংকিতক পাহৰি যা কি হ'ল মই কিবা এটা কৈছোঁ তই শুনিছনে শুনিছোঁ মামা ভালকৈয়ে শুনিছোঁ অংকিত নামৰ যে কোনোবা এজন মানুহ তোৰ জীৱনত আছিলে সেইটো পাহৰি যা
আৰু যদি তই পাহৰি থাকিব পাৰ তেতিয়া তোৰ জীৱনৰ সুখ শান্তিত কেতিয়াও বাধা নাহে সেয়া কেৱল মই বিচৰা নাই বিজনেও বিচাৰিছে নে কি কোৱা বিজন তাকে মনাও আৰুনো উপায় কি আছে কচোন এতিয়া তই অংকিতৰ কথা বেছিকৈ ভাবি থাকিলে লোকচান তোৰেই হ'ব ক্ষতি তোৰেই হ'ব মনা কোনজনে কথাবোৰ গম পালে বেয়া হ'ব অংকিতা যদি তোক কেনেবাকে সোধে তই কবি যে কি পৰিস্থিতিত আচলতে তই বিয়াখন হ'ব লগা হ'ল আৰু বেলেগকে ভাবিবলৈ কি আছে এতিয়া গুঞ্জনক এৰিওতো তাই অংকিতলৈ বিয়া হ'ব নোৱাৰে আৰু অংকিতৰ একো ভৰসাই নাই আজি ভাল কাইলৈ বেয়া আজি কিবা কথা এটাত লাগি ঘৰৰ পৰা ওলাই গুচি যাব ক'ত যাব তাৰো ঠিকনা নাই তোমালোকৰ যদি কথাবোৰ কৈ হ'ল তেনেহ'লে মই যাওঁনে মামা ৰবি তই একো নোকোৱাকৈ গ'লে কেনেকৈ হ'ব আমি সকলোৱে তোক বুজাইছোঁ তইতো কিবা এটা ক নে আমি কিবা ভুল কৈছোঁ তই ক নাই তোমালোকে একো ভুল কোৱা নাই মামা তুমি শুদ্ধ কথাই কৈছা এদিন তোমালোকে ক'লা অংকিত কেতিয়াও ঘূৰি নাহে মই ক'লো অংকিত আহিব তোমালোকে ক'লা মৰা মানুহ কেতিয়াবা ঘূৰি অহা দেখিছ জানো তোমালোকে সকলোৱে মিলি সকলোৰে শান্তিৰ কাৰণে মোক গুঞ্জনৰ লগত বিয়া হ'বলৈ ক'লা মই সেইটোও কৰিলোঁ কাৰণ মোৰ লগতে তোমালোক সকলোৰে জীৱনবোৰ জড়িত হৈ আছে সকলোৰে শান্তিৰ কাৰণে তোমালোকে যেনেকৈ কৈছা মই তেনেকৈয়ে কৰিছোঁ মোৰ বিশ্বাস আছিল অংকিত উভতি আহিব বুলি আৰু অংকিত উভতি আহিলেও আৰু তথাপিও তোমালোকে এতিয়া কৈছা মই অংকিতক পাহৰি থাকিব লাগে মই যিমানে সহজকৈ থাকোঁ সকলোৰে শান্তি হ'ব ঠিক আছে মামা সকলোৰে শান্তিৰ কাৰণে মই তেনেকুৱাই কৰিম মানুহ হৈ জীয়াই আছোঁ কাৰণে মোৰ জীৱনত আবেগ অনুভূতি চকু পানী এইবোৰ আছে এদিন যন্ত্ৰ হ'ম আৰু তাৰপিছত ইয়াতকৈ কঠোৰ সিদ্ধান্ত ল'বলৈও মোক অলপো সময় নালাগিব মই পাৰিম দিয়া পাৰিম মই সকলোৱে কেৱল নিজৰ নিজৰ কথা ভাবিছে কিন্তু কোনোবাই মোৰ কথা এবাৰলৈও ভাবিছেনে তোমালোকে এইবোৰ কথা কৈ দিয়াৰ পিছত তোমালোকৰ দায়িত্ব শেষ কিন্তু মোৰ জীৱনটো কেনেকৈ মৰি মৰি জীয়াই থাকিব লাগিব সেয়া মাত্ৰ মইহে জানো মামা উপায়োতো নাই মোৰ ফুটা কপালত বিধাতাই চাগে সেয়াই লিখিলে ইয়াতকৈ ভয়ংকৰ পৰিস্থিতি হ'লেও ময়ে মুখামুখি হ'ব লাগিব হ'ম দিয়া তোমালোকে চিন্তা নকৰিবা ঐ সেইফালে চা ছোৱালীজনী আহিছে এই বল
অ' ভণ্টি কলৈ যোৱা ইমান ৰাতি নামটো কোৱা না প্লিজ ভণ্টি আৰে চোৱা মোৰ ফালে এবাৰ চাওঁ তোমাৰ বেগটো দিয়া দাদা মোক প্লিজ এৰি দিয়ক প্লিজ এৰি দিয়ক ইমান ৰাতি অকলে অকলে কলৈ যোৱা ঐ প্লিজ দাদা 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 এৰি দিয়ক দাদা কোন কোন এইকেইটা মই চিনি নাপাওঁ দাদা তই ইয়াত ৰাতি কি কৰি আছ বল বল ঘৰলৈ বল অ' বা হ'ব দিয়া আৰু এনেকৈ কান্দি থাকিলে কি হ'ব কোৱাচোন চাচোন পৰি মানুহবোৰে কথাবোৰ এনেকৈ কয় যেন তেওঁলোকে বিচৰা কামবোৰ কৰিবলৈ তেনেই সহজ মই কেনেকৈনো সকলোকে সুখী কৰিম জীৱনটো দেখোন চেক্ৰিফাইচ কৰোঁতেই পাৰ হৈছে